মৰ্মজাতসকল আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেথছৰ গড় যিটো এভাৰেজ এই এভাৰেজৰ ওপৰত চমুকৈ ক'বলৈ লৈছো আৰু অনেক প্ৰশ্নোত্তৰ দিম আগৰ বছৰত অহা তোমালোকে যদি আমাৰ চেনেল ৰিজাল্ট ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা গতিকে এটা চোৱা আমাৰ এভাৰেজ গড় বুলি ক'লে কি হয় আমাৰ ধৰা তোমালোকৰ নম্বৰ পৰীক্ষাৰ নম্বৰ কি আছে 50 ৰ ভিতৰত মানে কি আছে ইংলিছত পাইছা তোমালোকে 50 ৰ ভিতৰত ইংলিছত পাইছা ধৰা 30 তাৰ পিছত মেথছত পাইছা জিএমত পাইছা 40 তাৰ পিছত এসএসসি পাইছা 35 তাৰ পিছত আসামিছত পাইছা অসমীয়াত পাইছা 42 বা 45 এনেকে পাইছা চাৰিখন সাবজেক্টৰ চাৰিটা বিষয়ৰ মাৰ্কস লৈছো আমি নম্বৰ লৈছো গতিকে এতিয়া চোৱা এই ক্ষেত্ৰত আমি গড় বুলি ক'লে কি বুজাম এই গোটেইকেইটা নম্বৰ আমি যদি যোগ কৰো কিমানটা কি আছে পাছে 10 7 7 10 4 14 15 এই কিমান হল যোগ কৰিলে মুঠ ইয়াতে টোটাল কিমান হল মুঠ নম্বৰ 150 এতিয়া 150 মানে ইয়াতে আমি গড় কেইটা কিমান সাবজেক্টৰ ভিতৰত আমি 150 পালো চাৰিটা সাবজেক্টৰ ভিতৰত 150 পালো গতিকে আমি গড় কি উলিয়াম ইয়াৰে এই নম্বৰৰ গড় বুলি কয় যদি 150 মুঠ কিমান পাইছো কৰণ কেইটা কিমান 4 গতিকে 150 আমি যদি 4 দিয়ে হৰণ কৰো কিমান বাৰ 4 3 গুণ 12 বুজি পাইছা 3 30 4 7 গুণ 28 2 দশমিক ইয়াতে আহিব 20 4 5 গুণ 20 তাৰ মানে আমি কিমান পালো 37.5 পালো আমাৰ গড় বুজি পাইছা এইটো গড়টো কিন্তু মানে শতাংশ আৰু গড় একে নহয় গতিকে কৈছো শতাংশ আৰু গড় কেতিয়া একে হ'ব সেইটো কৈ আছো বাৰু এই 37.5 আমাৰ এই চাৰিটা সাবজেক্টৰ গড় তাৰমানে গড় মানে আমাৰ মুঠ নম্বৰ কিমান পাইছো আমি মুঠ নম্বৰ বা আমি ক'ব পাৰো কি পদৰ সমষ্টি বুলি ক'ব পাৰো যেটা সংখ্যা কেইটাৰ সমষ্টি বুলি ক'ব পাৰো আৰু কিমান ইয়াতে বিষয়ৰ সংখ্যা এইটো ক্ষেত্ৰত কি বিষয়ৰ সংখ্যা এইটো হ'ব কিমানটা বিষয় চাৰিটা বিষয় আছে গতিকে 4 দিয়ে আমি হৰণ কৰিছো মুঠ নম্বৰ কিমান 150 এইটো তাৰমানে কি হ'ব যে আমি যদি সাধাৰণীকৰণ কৰো তেতিয়া মুঠ নম্বৰ ঠাইত আমাৰ কি হ'ব মুঠ পদৰ সমষ্টি বা আমি পদৰ সমষ্টি যিমানটা সংখ্যা থাকে সেইকেইটাৰ যোগফল হৰণ পদৰ সংখ্যা বা যিমানটা সংখ্যা থাকে সেই সংখ্যা যেনে 4টা নম্বৰ আছে 4 5টা নম্বৰ থাকিলে 5 নিশ্চয় বুজি পাইছা এইটোৱে গড় আমি সাধাৰণভাৱে ক'ব লাগিলে এতিয়া গড় আৰু পাৰ্চেন্টেজ আমাৰ কেতিয়া নম্বৰৰ ক্ষেত্ৰত কৈছো বিশেষকৈ পাৰ্চেন্টেজ আৰু শতাংশৰ গড় কেতিয়া হয় যদি নম্বৰ বিলাক 100ৰ ভিতৰত থাকে চোৱা এই নম্বৰটো যদি আমাৰ 100ৰ ভিতৰত থাকে আমি যদি উলিয়াও 100ৰ ভিতৰত কোনোবাই 70 পাইছে জিএমত 75 পাইছে এসএসত 75 পাইছে আসামিছত 80 পাইছে সাপোজ কিমানৰ ভিতৰত 100ৰ ভিতৰত পাইছে এতিয়া এইখিনি যদি আমি কি কৰো যোগ কৰো কিমান হ'ব 5 × 10 3 × 4 × 28 29 30 300 হ'ব আমাৰ মুঠ নম্বৰ মই কেনেকৈ কৰিছো এইটো তোমালোকে যোগ কৰিবা মুঠ নম্বৰ গতিকে মুঠ নম্বৰ এতিয়া গড় যদি কৰো আমি এটাৰ ভিতৰত কিমানটা 300/4 চাৰিখন সাবজেক্টৰ চাৰিটা সাবজেক্টৰ এটা বিষয়ৰ 300ক আমি কিহেৰে হৰণ কৰি 300ক 4 দিয়ে যদি হৰণ কৰো 4 7 গুণ 28 2 20 4 5 গুণ 20 গতিকে এইটো কিমান হ'ব 75 হ'ব গড় আৰু এতিয়া যদি আমি কি কৰো এই গড়টো কিমান 75 হয় হল এতিয়া এইটোৰ যদি আমি শতাংশ উলিয়াও পাৰ্চেন্টেজ উলিয়াও
গড়টো নিশ্চয় বুজি পাইছা মই কি কৈ আছো এতিয়া আমি গড় আৰু শতাংশ কেতিয়া একেই হয় এই নম্বৰ কিমান আছিল আমি ধৰিছো f ৰ ভিতৰত ধৰিছো গোটেইকেইটা f ৰ ভিতৰত নম্বৰ পোৱা বুলি ধৰিছো আৰু f নম্বৰ এতিয়া আমি যদি শতাংশ উলিয়াব লাগে শতাংশ যদি উলিয়াও শতাংশ আমি উলিয়ালে কি হ'ব ইয়াতে শতাংশৰ ক্ষেত্ৰত আমাৰ মুঠ কিমান নম্বৰ আছিল 400 নম্বৰ আছিল পাইছে কিমান 300 নম্বৰ তাতে কিমান হৰণ 100 আমি পাৰছা এতিয়া যদি এই শূন্য দুটা ৰাখি দিও তাৰ মানে 4 হৰণ কৰিলে এইটো 75% নিশ্চয় বুজি পাইছা গতিকে শতাংশ আৰু গড়টো কেতিয়া একে হ'ব যেতিয়া আমাৰ এই নম্বৰ বিলাক বা সংখ্যা বিলাক f ৰ ভিতৰত ধৰা হয় আমি নম্বৰ বুলি কৈছো সংখ্যা f ৰ ভিতৰত থাকে যেতিয়া নম্বৰটো গড় আৰু শতাংশৰ একে হৈ যায়